নমস্কাৰ সকলোকে এলপিএনএমই স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছ কিতাপখনত থকা যি কৰি চাও আহা 10.6 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পেজ নম্বৰ 187ত থকা দুইটামান গুৰুত্বপূৰ্ণ কথা প্ৰথমে আমি জানিবলৈ চেষ্টা কৰো আহা। চোৱা ইয়াত এখন আমি সংখ্যা ৰেখা দেখিবলৈ পাইছো। সংখ্যা ৰেখাডালৰ মাজত এটা বিন্দু চিনাক্তকৰণ কৰি লৈছে আৰু সেই বিন্দুটোৰ নাম হৈছে 0। শূন্যৰ এই সাইডটো হৈছে সোঁ সাইড আৰু শূন্যৰ এই সাইডটো হৈছে বাওঁ সাইড। শূন্যৰ সোঁ সাইডে ধনাত্মক অখণ্ড সংখ্যাকেইটা লিখা হৈছে আৰু শূন্যৰ পৰা বাওঁ দিশত ঋণাত্মক অখণ্ড সংখ্যাকেইটা লিখা হৈছে। শূন্যৰ পৰা সোঁফালে যিমানে যাব সিমানে সংখ্যাখিনি মানখিনি বাঢ়ি বাঢ়ি গৈ থাকিব। অৰ্থাৎ চোৱা শূন্যতকৈ একটো ডাঙৰ, একতকৈ দুইটো ডাঙৰ, দুইতকৈ তিনিটো ডাঙৰ, তিনিৰ পৰা কিন্তু চাৰিটো আৰু বেছি ডাঙৰ, হয়নে? অৰ্থাৎ শূন্যৰ পৰা সোঁ সাইডে যিমানে যাব সিমানে ধনাত্মক অখণ্ড সংখ্যাখিনি মানখিনি বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু আনফালে যেতিয়া শূন্যৰ পৰা বাওঁ দিশত যাব তেতিয়া ঋণাত্মক অখণ্ড সংখ্যাখিনি মানখিনি কমি কমি গৈ থাকিবগৈ। অৰ্থাৎ চোৱা ইয়াত দিয়া আছে এইখন এখন সংখ্যা ৰেখা। সংখ্যা ৰেখাৰ পৰা চোৱা ইয়াত মাজত এটা বিন্দু 0 চিনাক্তকৰণ কৰি লৈছে। শূন্যৰ সোঁফালে যিমানে যাব সিমানে সংখ্যাখিনি মানখিনি ডাঙৰ হৈ হৈ গৈ থাকিব। কিন্তু শূন্যৰ পৰা বাওঁ দিশত যিমানে যাব সিমানে সংখ্যাখিনিৰ মানখিনি সৰু হৈ গৈ থাকিবগৈ। অৰ্থাৎ যেতিয়া আমি প্ৰশ্নখিনি সমাধান কৰিম তেতিয়া ভালদৰে বুজি পাম। চোৱা ৱৰ্ক ইট আউট 10.6ৰ 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, দ্য ইন্টিজাৰ্ছ বিটুইন -3 এণ্ড 1 ইজ, আৰু চোৱা অসমীয়াত কি কৈছে, -3 আৰু 1ৰ মাজত অখণ্ড সংখ্যাটো। যেহেতু কৈছে -3 আৰু 1ৰ মাজত অখণ্ড সংখ্যা কোনটো আছে সেইটো আমি উলিয়াব লাগে। সেইবাবে চোৱা ইয়াত এখন সংখ্যা ৰেখা আছে। এই সংখ্যা ৰেখাত চোৱা ইয়াত কিমান আছে, -3 আৰু কিমান 1, -3 ইয়াত -2 -1 0 1। এই 1 আৰু -3ৰ মাজত অখণ্ড সংখ্যা কি কি আছে, -2 -1 0 আছে, হয়নে? এতিয়া চোৱাচোন -2টো আছে নেকি? ইয়াত -2 নাই, ইয়াত নাই, ইয়াত নাই, ইয়াতো নাই। তাৰপিছত চোৱা কিমান আছে, -1 ইয়াতো নাই কিন্তু ইয়াত আছে, হয়নে? সেইবাবে তোমালোকে এই বি নম্বৰ অপশ্যনটো শুদ্ধ বুলি বাছি ল'বা। -3 আৰু 1ৰ মাজত অখণ্ড সংখ্যাটো হ'ব -1 আৰু তোমালোকে ইংলিছতো ইয়াত বি নম্বৰ অপশ্যনটোত শুদ্ধ চিন দি ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা, which of the following integer is greater than -6, আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ কোনটো -6তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা। ইয়াত চোৱা কিমান আছে, -6। এই -6ৰ পৰা যেতিয়া বাওঁ দিশত যাব তেতিয়া ইয়াৰ মানখিনি কিন্তু সৰু হৈ গৈ থাকিব আৰু এই -6ৰ পৰা যেতিয়া সোঁ দিশত যাব তেতিয়া কিন্তু ইয়াৰ মানখিনি বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া এই -6তকৈ কিন্তু -5টো ডাঙৰ, আকৌ এই -5তকৈ কিন্তু -4টো আৰু বেছি ডাঙৰ, এই -4তকৈ কিন্তু -3টো আৰু বেছি ডাঙৰ, আকৌ এই -3তকৈ -2টো আৰু বেছি ডাঙৰ, আকৌ কিন্তু এই -2তকৈ -1টো আৰু বেছি ডাঙৰ, আৰু এই -1তকৈ কিন্তু 0টো আৰু বেছি ডাঙৰ। এতিয়া চোৱাচোন যিহেতু আমাক কৈছে তলৰ কোনটো -6তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা, এতিয়া -6তকৈ ডাঙৰ অখণ্ড সংখ্যা কি কি আছে, -5 -4 -3 -2। চোৱাচোন এইখিনি আছে নেকি? ইয়াত -7 এইটো নহ'বগৈ, ইয়াত আছে -9 এইটো নহ'বগৈ, ইয়াত আছে -10 এইটো নহ'বগৈ। তাৰ মানে আমি দেখিবলৈ পাইছোঁ যে -6তকৈ ডাঙৰ যোনটো আমি অখণ্ড সংখ্যা দেখিবলৈ পাইছোঁ সেইটো কিমান, 0। যেহেতু চোৱা ইয়াত 0 আছে সেইকাৰণে তোমালোকে এই চি নম্বৰ অপশ্যনটো বাছি ল'বা। অৰ্থাৎ চি নম্বৰ অপশ্যনটোত শুদ্ধ চিন দি ল'বা। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ তোমালোকে কথাখিনি এইদৰে বুজিব পাৰা যে এজন মানুহৰ এটকাও ধাৰ হোৱা নাই আৰু আন এজন মানুহৰ -6 টকা ধাৰ হৈ আছে, তেতিয়াহ'লে এই দুইজন মানুহৰ পৰা কোনজন মানুহ ডাঙৰ, অৰ্থাৎ কোনটো সংখ্যা ডাঙৰ, যোনজন মানুহৰ একো ধাৰ নাই সেই মানুহজন কি হ'বগৈ, নিশ্চয় ডাঙৰ হ'ব, হয়নে? সেইবাবে -6তকৈ 0টো কি ডাঙৰ, সেইবাবে আমি ইয়াত চি নম্বৰ অপশ্যনটো বাছি ল'লোঁ। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা, arrange the following integers in ascending order, আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰ। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম, নাম্বাৰ 3ৰ 1 নম্বৰৰ সলিউশ্যন। ইয়াত চোৱাচোন আটাইতকৈ যোনটো সৰু সংখ্যা সেইটো কিমান হ'বগৈ, চোৱা মাইনাছ থকা সংখ্যাখিনি হ'ব আটাইতকৈ সৰু, মাইনাছ থকা ডাঙৰ সংখ্যাটো হ'ব আটাইতকৈ সৰু সংখ্যা। এতিয়া চোৱা ইয়াত মাইনাছ থকা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো আছে, -7, হয়নে? সেইবাবে তোমালোকে ইয়াত প্ৰথমে লিখিবা -7। তাৰপিছত চোৱা কিমান আছে, -3, ইয়াত লিখিবা -3, তাৰপিছত আছে -2, তাৰপিছত আছে -1, তাৰপিছত লিখিবা 0, তাৰপিছত 0ৰ পিছত লিখিবা 3, তাৰপিছত লিখিবা 5, তাৰপিছত লিখিবা 6। অৰ্থাৎ চোৱা এই সংখ্যাখিনিৰ পৰা -7টো হৈছে আটাইতকৈ সৰু, তাৰপিছৰ সংখ্যাটো হৈছে -3, অৰ্থাৎ -7 হৈছে আটাইতকৈ বেছি সৰু, তাৰপিছত
-7 তকে যোনটো ডাঙৰ সংখ্যা সেইটো হৈছে -3 -3 তকে যোনটো ডাঙৰ সংখ্যা সেইটো হৈছে -2 -2 তকে ডাঙৰ সংখ্যাটো হৈছে -1 তাৰ পিছত -1 তকে সৰু সংখ্যা অৰ্থাৎ ডাঙৰ সংখ্যাটো হৈছে 0 0 তকে ডাঙৰ হৈছে 3 3 তকে ডাঙৰ হৈছে 5 আৰু 5 তকে ডাঙৰ সংখ্যাটো হৈছে কিমান 6 আৰু এইখিনি হ'ল আমাৰ 3 1 ৰ উত্তৰ ইয়াৰ পিছত 2 নম্বৰৰ সলিউশন এতিয়া চোৱা এইখিনিৰ পৰা সবতকে যোনটো সৰু সংখ্যা সেইটো কিমান -30 -30 টো হ'ব আটাইতকৈ সৰু সংখ্যা তাৰ পিছৰ সংখ্যাটো হ'বগৈ -20 তাৰ পিছৰ যোনটো সৰু সংখ্যা সেইটো হ'বগৈ -10 তাৰ পিছত কিমান হ'বগৈ 0 তাৰ পিছত 0 ৰ পিছত হ'বগৈ 10 তাৰ পিছত ইয়াত লিখিবা 20 তাৰ পিছত আটাইতকৈ ডাঙৰ যোনটো সংখ্যা সেইটো হ'বগৈ 30 এইখিনি হৈ গ'ল আমাৰ 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে write all the integers between the given pairs আৰু চোৱা কি কৈছে তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা লিখা এতিয়া চোৱা 4 নম্বৰৰ একৰ সলিউশন প্ৰথমে আমি এখন সংখ্যা ৰেখা অঙ্কন কৰিলো এই সংখ্যা ৰেখাৰ জৰিয়তে আমি অতি সহজে আমি সংখ্যাখিনি উলিয়াব পাৰো সো আমি ইয়াত ধৰি ললো এটা বিন্দু আৰু এই বিন্দুটোৰ নাম 0 তাৰ পিছত ইয়াত আমি বিন্দু চিনাক্তকৰণ কৰিলো এটো 1 এটো হ'ব 2 এটো 3 4 5 6 আৰু ঠিক একে ধৰণে এইফালে আহিব -1 -2 -3 -4 -5 -6 এতিয়া সো আমাৰ প্ৰশ্নটো কি কৈছে 0 আৰু 6 ৰ মাজত কি অখণ্ড সংখ্যা আছে চোৱাচোন এইটো হৈছে 0 0 আৰু 6 ৰ মাজত কি অখণ্ড সংখ্যা আছে চোৱাচোন 1 2 3 4 5 হয়নে তাৰ মানে আমি লিখিব পাৰি যে 0 আৰু ইয়াত কিমান লিখি আছে 0 আৰু হয়নে 0 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হ'ল কিমান পালো আমি 1 2 3 4 5 ইয়াত লিখিবা 1 2 3 4 আৰু 5 এটো হল আমাৰ 4 1 ৰ উত্তৰ অসমীয়াত আৰু যদি তোমালোকে যদি ইংলিশত লিখিব বিচৰা তেতিয়া হলে তোমালোকে এইদৰে লিখিবা যে the integers between the integers integers between between the integers between 0 and 6 are কিমান পালো আমি 1 2 3 4 and 5 এটো হৈ গল আমাৰ ইংৰাজী উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত চোৱা 2 নম্বৰটো কি কৈছে নাম্বাৰ 2 ৰ সলিউশন সো ইয়াত কি দিয়া আছে -6 আৰু 6 ৰ মাজত সো ইয়াত কিমান আছে -6 আৰু কিমান লাগে আমাৰ 6 হয়নে এই -6 আৰু 6 ৰ মাজত কি অখণ্ড সংখ্যা আছে চোৱাচোন কিমান হ'ব গৈ -5 -4 -3 -2 -1 0 1 2 3 4 5 হয়নে তাৰ মানে আমি লিখিম -6 আৰু 6 ইয়াত লিখিবা যে -6 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হ'ল কি পালো চোৱাচোন -5 হয়নে ইয়াত লিখিবা -5 তাৰ পিছত লিখিবা -4 -3 -2 -1 তাৰ পিছত লিখিবা 0 তাৰ পিছত লিখিবা 1 2 3 4 আৰু 5 বুলি লিখিবা এটো হল আমাৰ 2 নম্বৰৰ উত্তৰ আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহলে লিখিবা the integers integers between -6 and 6 are কিমান পালো আমি -5 -4 -3 -2 -1 তাৰ পিছত আহিব 0 তাৰ পিছত 1 2 3 4 and 5 এটো হল আমাৰ 4 2 নম্বৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লবা ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে write the integers between -7 and 2 in an ascending order
ৰাইট দ্য লাৰ্জেষ্ট এণ্ড দ্য স্মলেষ্ট নাম্বাৰ এমং দেম। আৰু অসমীয়াত কি কৈছে, -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখা, সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰ, অৰ্থাৎ কৈছে -7 আৰু 2ৰ মাজত থকা অখণ্ড সংখ্যাসমূহ লিখিবলৈ। চোৱা কেনেধৰণে লিখিবা। নাম্বাৰ 5ৰ সলিউশ্যন। ইয়াত লিখিবা যে -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ হ'ল চোৱাচোন কিমান কিমান হ'বগৈ। -7 আৰু 2ৰ মাজত কৈছে। চোৱা ইয়াত আমি সংখ্যা ৰেখাৰ পৰাই ইয়াৰ উত্তৰটো আমি বিচাৰি উলিয়াব পাৰি। এই -7 আৰু কিমান কৈছে 2 হয়নে? চোৱাচোন প্ৰশ্নটোত কি কৈছে, -7 আৰু 2। এতিয়া চোৱা এই -7 আৰু 2ৰ মাজত কি কি অখণ্ড সংখ্যা আছে, -6, -5, -4, -3, -2, -1, 0 আৰু 1 আছে হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা -7 আৰু 2ৰ মাজৰ অখণ্ড সংখ্যাসমূহ হ'ল -6, -5, -4, -3, -2, -1, 0, 1। 0 আৰু 1 এইখিনি হ'ল আমাৰ উত্তৰটো। আৰু যেহেতু চোৱা আমাক ইয়াত কি কৈছে যে ঊৰ্ধ্বক্ৰমত লিখা। ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ লিখিবলৈ দিছে। এইটো তোমালোকে এইদৰে লিখি ল'বা। আৰু ইয়াত কি কৈছে চোৱা, কৈছে যে সেইবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা। এতিয়া চোৱা এইখিনি সংখ্যাৰ মাজৰ এই সংখ্যাটো হ'ব চবতকৈ সৰু আৰু এই সংখ্যাটো হ'ব চবতকৈ ডাঙৰ। সেইবাবে তোমালোকে ইয়াত লিখিবা আটাইতকৈ সৰু সংখ্যাটো হ'ল -6। আৰু ইয়াত লিখিবা যে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কিমান, 1। এইটো হ'ল আমাৰ 5 নম্বৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা the integers between integers between -7 and 2 are কিমান কিমান পালো আমি চোৱা, -6, -5, -4, -3, -2, -1, 0 আৰু কিমান পালো আমি 1। এতিয়া ইয়াৰ পৰা সবতকৈ সৰু সংখ্যাটো কিমান, -6 হয়নে? সেইবাবে ইয়াত লিখিবা the smallest smallest number সমান সমান -6। আৰু ইয়াত লিখিবা যে the largest largest number number সমান সমান 1 বুলি লিখিবা। এইটো হ'ল আমাৰ 5 নম্বৰ উত্তৰ। যদি তোমালোকে যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ৰাইট 5 নেগেটিভ ইন্টিজাৰ্ছ গ্ৰেটাৰ দেন -12। আৰু চোৱা অসমীয়াত কি কৈছে, -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা। কেনেকৈ লিখিম চোৱা, 6ৰ সলিউশ্যন। ইয়াত লিখিবা যে -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা হ'ল। এতিয়া চোৱা আমি সংখ্যা ৰেখাৰ জৰিয়তে ইয়াৰ উত্তৰটো আমি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিম। যেহেতু চোৱা আমাক ঋণাত্মক অখণ্ড সংখ্যাখিনি লিখিব দিছে, সেইবাবে আমি ইয়াত এখন প্ৰথমে সংখ্যা ৰেখা অংকন কৰিলোঁ। আৰু ইয়াত এটা বিন্দুক আমি 0 বুলি ধৰি লৈছোঁ। 0ৰ বাঁ দিশত ঋণাত্মক অখণ্ড সংখ্যাখিনি লিখা হয়। 0ৰ পৰা এই দিশত হ'ব -1, এইটো হ'বগৈ -2, তাৰপিছত -3, -4, -5, -6, -7, -8, -9, -10, -11,
-12 এতিয়া চোৱা কৈছে যে -12তকৈ ডাঙৰ পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা লিখা এই -12তকৈ পাঁচটা ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হ'বগৈ -11 -10 -9 অৰ্থাৎ আমি ইয়াৰ উত্তৰটো লিখিব পাৰি -11 -10 -9 -8 -7 -6 -5 -4 -3 -2 -1 বুলি লিখিব পাৰি যেহেতু আমাক পাঁচটা লিখিব কৈছে চোৱা মই ইয়াত পাঁচটাতকৈ বেছি লিখাই দিছো তোমালোকে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি ল'বা এইটো হ'ল আমাৰ 6 নম্বৰৰ উত্তৰ অৰ্থাৎ তোমালোকে কথাখিনি এইদৰে বুজিবলৈ চেষ্টা কৰিবা এজন মানুহৰ এটকা ধাৰ হৈ আছে আৰু এজন মানুহৰ 12 টকা ধাৰ হৈ আছে এজন মানুহৰ এটকা ধাৰ হৈ আছে আৰু এজন মানুহৰ 12 টকা ধাৰ হৈ আছে এতিয়া এই দুইজন মানুহৰ পৰা কোনজন মানুহ ডাঙৰ যিজন মানুহৰ মাত্ৰ এটকা ধাৰ হৈ আছে সিজন মানুহ নিশ্চয় ডাঙৰ হ'ব হয়নে অৰ্থাৎ -12তকৈ -1টো কি হ'বগৈ ডাঙৰ আকৌ এই -12তকৈ -11টো কি হ'বগৈ ডাঙৰ হ'ব কাৰণ চোৱা এইজন মানুহৰ 12 টকা ধাৰ হৈ আছে আৰু ইজন মানুহৰ 11 টকা ধাৰ হৈ আছে তাৰ মানে এই মানুহজন কি হ'বগৈ ইজন মানুহতকৈ ইজন মানুহ কি হ'বগৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ -12তকৈ -11টো কি হ'বগৈ ডাঙৰ -12তকৈ -10টো আৰু ডাঙৰ হ'বগৈ ঠিক একেধৰণে -12তকৈ -9 -8 -7 -6 -5 -4 এই সংখ্যাখিনি কি হ'বগৈ ডাঙৰ হ'বগৈ সেইবাবে তোমালোকে 6 নম্বৰৰ উত্তৰটো এইখিনি লিখি দিবা এইটো হ'ল আমাৰ 6 নম্বৰৰ উত্তৰ অসমীয়াত আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা সো ইয়াত কি কৈছে ৰাইট 5 নেগেটিভ ইন্টিজাৰ্স গ্ৰেটাৰ দেন -12 ইয়াত লিখিবা the 5 negative negative integers integers the 5 negative integers greater than greater than -12 are কিমান পালো আমি -11 -10 -9 -8 -7 -6 -5 -4 -3 -2 -1 তোমালোকে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি দিবা মই পাঁচটাতকৈ বেছি লিখাই দিছো ইয়াত তোমালোকে ইয়াৰ পৰা যিকোনো পাঁচটা লিখি ল'বা আৰু এইটো হ'ল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে আনসাৰ দা ফলোইং বাই ইউজিং নাম্বাৰ লাইন 1 নম্বৰ কুৱেশ্যন write two integers which lie just to the left of -3 and just to the right of -3 আৰু অসমীয়াত কি কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰ বোৰৰ উত্তৰ লিখা -3ৰ বাওঁফালে নিচে কাষতে থকা আৰু -3ৰ সোঁফালে নিচে কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 7ৰ 1 নম্বৰৰ সলিউশন যেহেতু চোৱা ইয়াত আমাক কৈছে যে সংখ্যা ৰেখা ব্যৱহাৰ কৰিবলৈ সেইবাবে আমি স্কেল পাতৰ সহায়ত এইদৰে প্ৰথমে এডাল আমি সংখ্যা ৰেখা অংকন কৰি ল'ম এইদৰে তোমালোকে প্ৰথমে এডাল সংখ্যা ৰেখা অংকন কৰি ল'বা স্কেলৰ সহায়ত এইদৰে তোমালোকে প্ৰথমে এডাল সংখ্যা ৰেখা অংকন কৰি ল'বা এই সংখ্যা ৰেখাডালৰ আমি মাজত এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম এই সংখ্যা ৰেখাডালৰ ধৰিলো আমি ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি ললো আৰু ইয়াৰ পৰা ইয়াত কিমান 1 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়াত 1 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়াত 1 সেন্টিমিটাৰ এইদৰে আমি কি কৰিম এই সংখ্যা ৰেখাৰ ওপৰত এইদৰে 1 সেন্টিমিটাৰ জোখৰ কিছুমান বিন্দু আমি চিনাক্তকৰণ কৰি ল'ম এইদৰে আমি কিছুমান বিন্দু চিনাক্তকৰণ কৰি ললো এতিয়া আমি এই বিন্দুটোক আমি 0 বুলি ধৰি লৈছো এই 0ৰ সোঁ সাইডে আমি ধনাত্মক অখণ্ড সংখ্যা কিটা লিখিম অৰ্থাৎ এই সাইডে লিখিম আমি 1 এইটোত লিখিম 2 ইয়াত 3 এই বিন্দুটোৰ নাম হৈছে 4 আৰু এই বিন্দুটো আমি চিনাক্তকৰণ কৰিলো 5 বুলি ঠিক একেধৰণে আমি বাঁ দিশত -1 লিখিম এইটো হ'বগৈ -2 ইয়াত হ'বগৈ -3 ইয়াত হ'বগৈ -4 ইয়াত হ'ব -5 ইয়াত হ'বগৈ -6 এইদৰে প্ৰথমে তোমালোকে সংখ্যা ৰেখাখন অংকন কৰি ল'বা এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে -3ৰ বাওঁফালে নিচে কাষতে থকা আৰু -3ৰ সোঁফালে নিচে কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা এতিয়া চোৱা এই সংখ্যা ৰেখাডালত চোৱা -3 ক'ত আছে ইয়াত আছে হয়নে এতিয়া এই -3ৰ একেবাৰে বাঁ দিশত নিচে কাষতে থকা সংখ্যা দুটা কি কি -4 আৰু -5 হয়নে সেইবাবে আমি ইয়াত লিখিবা যে -3ৰ ঠিক বাওঁফালে -3ৰ ঠিক বাওঁফালে
থকা অখণ্ড সংখ্যা দুটা হ'ল। সো আমি কি পালো -3 বাঁ দিশত একেবাৰে ওচৰতে থকা অখণ্ড সংখ্যা দুটা হ'বগৈ -4 আৰু -5 হয়নে? সেইবাবে ইয়াত লিখিবা -4 আৰু -5। তাৰপিছত চোৱা আকৌ কি কৈছে যে সোঁফালে কি আছে হয়নে সেইটো লিখিব দিছে। এতিয়া চোৱা এই -3 সোঁ চাইডে ওচৰতে থকা সংখ্যা দুটা কি কি -2 আৰু -1 হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা -3 ঠিক সোঁফালে -3 ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা হ'ল কি হ'বগৈ -2 আৰু -1 হয়নে? -2 আৰু -1 এইটো হৈ গ'ল আমাৰ 7ৰ 1ৰ উত্তৰ। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা two integers 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 just to the left of -3 are -4 আৰু -5। তাৰপিছত লিখিবা two integers 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 ইয়াত 2 বুলি লিখিবা TWO2 two integers just to the right of -3 are so -3 সোঁফালে থকা ওচৰতে থকা -3 সোঁফালে ওচৰতে থকা অখণ্ড সংখ্যা দুটা কি কি -2 আৰু -1 হয়নে? সেইবাবে ইয়াত লিখিবা -2 আৰু -1। এইটো হৈ গ'ল আমাৰ 7ৰ 1ৰ উত্তৰ। প্ৰথমে তোমালোকে এইদৰে সংখ্যা ৰেখাখন অংকন কৰি ল'বা আৰু এই সংখ্যা ৰেখাৰ পৰা চাই তোমালোকে ইয়াৰ উত্তৰটো নিজে উলিয়াই ল'ব পাৰিবা। এইটো হ'ল আমাৰ 7ৰ 1ৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰাইট দ্য ইন্টিজাৰ হুইচ ইজ এট এ ডিষ্টেঞ্চ অফ 5 ইউনিটছ অন দ্য ৰাইট অফ -2 আৰু চোৱা অসমীয়াত কি কৈছে -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2ৰ সলিউশন। প্ৰথমে আমি সংখ্যা ৰেখাখন অংকন কৰিম। সেইবাবে তোমালোকে স্কেল পাতৰ সহায়ত এইদৰে সংখ্যা ৰেখাখন অংকন কৰি ল'বা। এইদৰে তোমালোকে সংখ্যা ৰেখাখন অংকন কৰি ল'বা। এতিয়া এই সংখ্যা ৰেখাৰ ওপৰত আমি 1 চেণ্টিমিটাৰ জোখৰ এইদৰে সমান দূৰত্বত আমি কিছুমান বিন্দু চিনাক্তকৰণ কৰি ল'ম। এইদৰে তোমালোকে কিছুমান বিন্দু 1 চেণ্টিমিটাৰ দূৰত্বত এইদৰে কিছুমান বিন্দু তোমালোকে সংখ্যা ৰেখাৰ ওপৰত চিনাক্তকৰণ কৰি ল'বা। এতিয়া আমি এই সংখ্যা ৰেখাৰ ইয়াত থকা বিন্দুটোক আমি 0 বুলি ধৰি লৈছো। 0ৰ সোঁ চাইডে আমি ধনাত্মক অখণ্ড সংখ্যা কেইটা লিখিম। অৰ্থাৎ ইয়াত লিখিম 1, ইয়াত 2, ইয়াত লিখিম 3, ইয়াত হ'ব 4, ইয়াত 5, ইয়াত 6 বুলি লিখিবা। ঠিক একেধৰণে আমি বাঁ দিশত -1 কে লিখিম -1, ইয়াত থকা বিন্দুটো হ'বগৈ -2, ইয়াত থকা বিন্দুটো হ'ব -3, এইটো হ'বগৈ -4, এইটো হ'বগৈ -5 আৰু এইটো হ'বগৈ -6। এতিয়া চোৱা আমাৰ প্ৰশ্নটোত কি কৈছে -2ৰ সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা। এতিয়া চোৱা -2 ক'ত আছে ইয়াত হয়নে? এতিয়া এই -2ৰ সোঁফালে 5 একক দূৰত্বত চোৱা থকা সংখ্যাটো কি হ'বগৈ চোৱাচোন 1 2 3 4 5। -2ৰ পৰা 5 একক দূৰত্বত থকা সংখ্যাটো কিমান হ'বগৈ 3 হয়নে? কিমান হ'বগৈ 3 আৰু ইয়াৰ উত্তৰটো তোমালোকে ইয়াত লিখি দিবা 3 বুলি। এইটো হৈ গ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। প্ৰথমে তোমালোকে সংখ্যা ৰেখাখন অংকন কৰি ল'বা আৰু তাৰ পৰা আমি কি কৰিব পাৰি ইয়াৰ উত্তৰটো আমি নিজে বিচাৰি উলিয়াব পাৰিম। অৰ্থাৎ -2ৰ পৰা সোঁ চাইডে থকা 5 একক দূৰত্বত থকা সংখ্যাটো কিমান হ'বগৈ 3। এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে ৰাইট টু ইন্টিজাৰ্স হুইচ আৰ 3 ইউনিটছ এৱে ফ্ৰম -3 অন both the sides equally। আৰু চোৱা অসমীয়াত কি কৈছে -3ৰ পৰা দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 3ৰ সলিউশন। প্ৰথমে আমি সংখ্যা ৰেখাখন অংকন কৰি ল'ম। স্কেলৰ সহায়ত প্ৰথমে আমি এইদৰে সংখ্যা ৰেখাখন অংকন কৰিম আৰু এই সংখ্যা ৰেখাৰ ওপৰত আমি 1 চেণ্টিমিটাৰ দূৰত্বত এইদৰে কিছুমান বিন্দু আমি চিনাক্তকৰণ কৰি ল'ম।
সংখ্যা ৰেখাৰ ওপৰত 1 চেণ্টিমিটাৰ দূৰত্বত এইদৰে তোমালোকে কিছুমান বিন্দু চিনাক্তকৰণ কৰি ল'বা। এইখন হ'ল আমাৰ সংখ্যা ৰেখাখন। সংখ্যা ৰেখাৰ ইয়াত থকা বিন্দুটোক আমি 0 বুলি ধৰি লৈছোঁ। ইয়াত থকা বিন্দুটো হ'বগৈ 1, এইটো হ'বগৈ 2, ইয়াত 3 বুলি লিখিবা, ইয়াত 4 লিখিবা, ইয়াত 5 বুলি লিখিবা। ঠিক একেধৰণে বাঁ দিশত -1 কে লিখিবা। এইটো হ'বগৈ -2, এই বিন্দুটো হ'বগৈ -3, এই বিন্দুটো হ'বগৈ -4, এই বিন্দুটো হ'বগৈ -5, এই বিন্দুটো হ'বগৈ -6। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে, -3ৰ পৰা দুয়োফালে 3 একক দূৰত্বত। এতিয়া চোৱাচোন, এই -3ৰ পৰা দুয়োফালে 3 একক দূৰত্বত যাব। ইয়াত চোৱাচোন 3 একক আহাচোন, 1 2 3। -3ৰ পৰা 3 একক দূৰত্বত বাঁ দিশত আহিলে আমি সংখ্যাটো কি পাম, -6 পাম, হয়নে? ঠিক একেধৰণে -3ৰ পৰা সোঁ দিশত যদি আমি 3 ঘৰ যাওঁ, 1 ঘৰ 2 ঘৰ 3 ঘৰ গ'লে সংখ্যাটো আমি কিমান পাম, 0 পাম, হয়নে? অৰ্থাৎ তোমালোকে ইয়াৰ উত্তৰটো লিখিবা -6 আৰু 0 বুলি লিখিবা। আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা -6 and 0। এইটো হৈ গ'ল আমাৰ 3 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে সংখ্যা ৰেখাখন অংকন কৰি দিবা আৰু ইয়াৰ পৰা চাইছে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, পুট লেছ দেন, গ্ৰেটাৰ দেন এণ্ড ইকুৱেল চাইন ইন দ্য বক্স। আৰু চোৱা অসমীয়াত কি কৈছে, তলৰ বাকচত গ্ৰেটাৰ দেন, লেছ দেন আৰু ইকুৱেল চিন ভৰোৱা। এতিয়া চোৱা, ইয়াত আছে 3, ইয়াত আছে -3। এই সংখ্যা দুটাৰ পৰা কোনটো সংখ্যা ডাঙৰ? এই 3 সংখ্যাটো ডাঙৰ হ'ব, হয়নে? অৰ্থাৎ -3তকৈ 3 সংখ্যাটো ডাঙৰ, সেইকাৰণে আমি চিনখন এইফালে দিব লাগিব। অৰ্থাৎ যোনটো সংখ্যা ডাঙৰ সেই চাইডে মুখখন মেল খাই থাকিব। এই চিনখনৰ মুখখন কি হ'বগৈ, মেল খাই থাকিব। এতিয়া চোৱা 2 নম্বৰ, ইয়াত আছে -3, ইয়াত আছে 5। -3তকৈ 5 সংখ্যাটো ডাঙৰ, সেইবাবে চিনখন আমি 5ৰ ফালে এইধৰণে মুখখন মেলি থকাকৈ এইদৰে দিব লাগিব। এতিয়া চোৱা, ইয়াত আছে -2, ইয়াত আছে -4। এতিয়া এই সংখ্যা দুটাৰ মাজত কোনটো সংখ্যা ডাঙৰ? এই -2 সংখ্যাটো ডাঙৰ হ'বগৈ। অৰ্থাৎ চোৱা, এইজন মানুহৰ 4 টকা ধাৰ হৈ আছে, ইজন মানুহৰ 2 টকা ধাৰ হৈ আছে। তাৰমানে এই সংখ্যাটো কি হ'বগৈ, ডাঙৰ হ'ব, হয়নে? সেইবাবে চিনখন তোমালোকে এই চাইডত এইদৰে মেল খোৱাকৈ দিবা। তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্ন, ইয়াত আছে -5, ইয়াতো আছে -5। তাৰমানে এই সংখ্যা দুটা কি হৈছে, সমান হৈ আছে, সেইবাবে তোমালোকে ইয়াত সমান সমান চিনখন দিবা। তাৰপিছত চোৱা, ইয়াত আছে -109 আৰু ইয়াত আছে 1। অৰ্থাৎ চোৱা, এজন মানুহৰ 109 টকা ধাৰ হৈ আছে আৰু এজন মানুহৰ হাতত 1 টকা আছে। তাৰমানে এই সংখ্যা দুটাৰ পৰা কোনটো সংখ্যা ডাঙৰ? এই 1 টকা সংখ্যাটো কি হ'বগৈ, ডাঙৰ হ'বগৈ, সেইবাবে তোমালোকে চিনখন এইফালে দিবা। এইটো হ'ল 6 নম্বৰ প্ৰশ্ন। ইয়াত হৈছে -8, ইয়াত আছে -4। অৰ্থাৎ এজন মানুহৰ 8 টকা ধাৰ হৈ আছে আৰু এজন মানুহৰ 4 টকা ধাৰ হৈ আছে। তাৰমানে কোনজন মানুহৰ ধাৰটো কম, এইজন মানুহৰ ধাৰটো কম, তাৰমানে এই সংখ্যাটো কি হ'বগৈ, ডাঙৰ হ'বগৈ, সেইবাবে তোমালোকে চিনখন এইফালে দিবা। আৰু এইখিনি হৈ গ'ল আমাৰ 8 নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ইয়াত লিখি ল'বা। এই চিনখন এইফালে দিবা, ইখন চিন ইফালে দিবা, আৰু ইখন চিন ইফালে দিবা, ইখন চিন ইফালে দিবা, ইয়াত সমান সমান দিবা, আৰু ইখন চিন ইফালে দিবা। আৰু এইখিনি হৈ গ'ল আমাৰ 8 নম্বৰৰ উত্তৰ। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ অহা 10.6ৰ যিখিনি প্ৰশ্ন দি আছিলে সেইখিনিৰ উত্তৰখিনি। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।